ৰঙালী বিহু তথা নতুন বছৰৰ জ্যেষ্ঠসকললৈ প্ৰণাম শ্ৰদ্ধা জনাইছোঁ। সমনীয়ালৈ প্ৰীতি শুভেচ্ছা জনাইছোঁ আৰু কনিষ্ঠসকললৈ মৰম চেনেহ আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। প্ৰভু পৰমেশ্বৰে যাতে শান্তি সম্প্ৰীতি সমৃদ্ধিৰ সৈতে সুখ শান্তি সমৃদ্ধি বজাই ৰাখি যাতে সকলোকে আগবঢ়াই লৈ যায় নতুন বছৰত, সেইটো প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত প্ৰথমতে কামনা কৰিছোঁ। এতিয়া কথা হ'ল, আমি বিশেষ এটা কথাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ মনৰ ক্ষোভ প্ৰকাশ কৰিব ওলাইছোঁ। অৰ্থাৎ বৰ্তমান যিটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই নিৰ্বাচন প্ৰক্ৰিয়াত আমাৰ বিজেপি দলৰ নীতি আদৰ্শ মতে প্ৰাৰ্থী বাছনি কৰা হোৱা নাই। আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া অৰ্থাৎ নীতি নিয়ম মতে ক'বলৈ গ'লে, প্ৰথমতে প্ৰাৰ্থীজন প্ৰাথমিক সদস্য হ'ব লাগে, তাৰপিছত সক্ৰিয় সদস্য হ'ব লাগে, তাৰপিছতে সেইজন ব্যক্তিক প্ৰাৰ্থীত্ব দিয়া হয়। কিন্তু এইবাৰ আমাৰ পুখুৰীপাৰা পঞ্চায়তত, পুখুৰীপাৰা গাঁও পঞ্চায়তত সেই নীতি নিয়ম উলংঘা কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমাৰ মনোনীত প্ৰাৰ্থী এজনক টিকটটো নিদি এজন আমাৰ দলৰ সদস্য নোহোৱা ব্যক্তিজনক দলৰ পৰা প্ৰাৰ্থীত্ব দিছে। এই কথাটোত আমি তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আমি পুৰণি দিনৰ পৰা কাম কৰি আহিছোঁ, আমি অত্যন্ত দুখ পাইছোঁ, ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু দলে যাতে এই ধৰণৰ কাম নকৰে সেইটো আমি কামনা কৰিছোঁ। আৰু এই দুখ প্ৰকাশ কৰিবৰ কাৰণে আমি বৰ্তমান পঞ্চায়ত নিৰ্বাচন মুহূৰ্তত আমি যিকেইজন বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মী আছোঁ, আমি কৰ্মবিৰত থাকিম, এই সিদ্ধান্ত আমি লৈছোঁ। আৰু আচ্ছা, দিব লাগিছিল আমাৰ মনোভূত প্ৰাৰ্থীজন আছিল মনোজ হাজং, যিজন যোৱা টাৰ্মত তেওঁ ৱাৰ্ড মেম্বাৰ হিচাপে জিকি উপ সভাপতি হিচাপে পঞ্চায়তৰ কাৰ্যনিৰ্বাহ কৰি ৰাইজৰ খুব ভাল কাম কৰিছিলে। সেই ব্যক্তিজনক আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থীত্ব দিব বুলি আমি আশা কৰিছিলোঁ, কিন্তু দলে সেইটো নকৰি দলৰ প্ৰাথমিক সদস্য নোহোৱা ব্যক্তি এজনক মাতি আনি পেলাই টিকটটো দিয়া কাৰ্যত আমি অত্যন্ত দুখ পাইছোঁ। আৰু আমাৰ দুখ প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। এইখিনি আমাৰ মনৰ দুখ প্ৰকাশ কৰাৰ এটা ইচ্ছা। এই সংক্ৰান্তত আমি মণ্ডল সভাপতিক জনাইছোঁ, যিহেতু আমাৰ প্ৰথম কৰ্তব্য হ'ল আমাৰ স্থানীয় যি মুৰব্বী মণ্ডল সভানেত্ৰীক আমি লিখিতভাৱে জনাইছোঁ। আৰু জনোৱাৰ পিছতো একো ব্যৱস্থা নল'লে, তেখেতসকলৰ ইচ্ছা অনুযায়ী মন মৰ্জি মতে তেখেতসকলে প্ৰাৰ্থী বাছনি কৰিলে, প্ৰাৰ্থী চিলেকশ্যন কৰিলে। এইটো কাৰ্যত আমি দুখ পাইছোঁ। মাইকেল গোৱাৰী নামৰ ল'ৰাজনক দলৰ পৰা প্ৰাৰ্থীত্ব দিছে, মনোজ হাজঙক নিদিয়াকৈ। মাইকেল গোৱাৰী আমি বিৰত থাকিম। আমি যিসকল পুৰণি কাৰ্যকৰ্তা আছোঁ, মই বৰ্তমান সক্ৰিয় সদস্য। মই 90 চনৰ পৰাই বিজেপি দলৰহে কাম কৰি আহিছোঁ। ক'ব গ'লে জিলাখনৰ যিমান জ্যেষ্ঠ কাৰ্যকৰ্তা আছে তাৰে ভিতৰত ময়ো এজন জীয়াই থকাৰ ভিতৰত। আৰু এওঁলোক বুথৰ সভাপতি আৰু এওঁ হ'ল আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক। এই ধৰণৰ দায়িত্বত থকা আমি কাৰ্যকৰ্তা। যিহেতু আমি বহি থাকিম, একো নকৰোঁ। ভোটটো আমি কাক দিম আৰু ভোটটো আৰু বেলেগ কথা, সেইটো নিজৰ বিবেচনাৰ কথা। আমি নিৰ্বাচনী কাৰ্যত আমি বিৰত থাকিম। তেওঁ নাই। যিজন মনোজ হাজঙৰ কথা সুধিছে আপোনালোকে, বৰ্তমান হয় দিছে, হয় বেলেগ দলৰ আছিল। তেওঁ AIUDF-ৰ আছিলে, AIUDF-ৰ সমৰ্থক আছিলে, হয়, কৰ্মী আছিল, AIUDF-ৰ কৰ্মী আছিল।